নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 9 ছেপ্টেম্বৰ 2025 অসমীয়া 23 ভাদ মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:53 আৰু সূৰ্যাস্ত সময় 5:22। আজি হৈছে দ্বিতীয় তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। বহিৰাজ্যত ব্যৱসায় কৰা লোকসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ স্বাস্থ্যৰ কিছু সমস্যাও থাকিব পাৰে। ভাগৰ আৰু অনিদ্ৰাই আপোনাক অসুবিধা দিব পাৰে। আপোনাৰ জ্যেষ্ঠ বিষয়াসকলৰ লগত আপোনাৰ উত্তেজনা হ'ব পাৰে। জীৱন সংগীৰ বাবে সময় উলিয়াব লাগিব। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। মানুহে আপোনাৰ পৰামৰ্শ মানি চলিব। আপুনি ধৰ্মৰ প্ৰতি বহুত আগ্ৰহ হ'ব। বন্ধু বান্ধৱীৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব। অনলাইন শ্বপিঙত আপুনি হয়তো বিশাল ৰেহাই পাব। মিথুন ৰাশি। ব্যৱসায়ৰ বাবে কৌশল বনাব লাগিব। ৰিয়েল ইষ্টেটৰ সৈতে জড়িতসকলে লাভ কৰিব বৃহৎ লাভ। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। যি কাম হাতত নলওক সময়মতে সম্পূৰ্ণ কৰিব। বহিৰাজ্যৰ পৰা চাকৰিৰ অফাৰ পাব পাৰে। কৰ্কট ৰাশি। অনিচ্ছা সত্ত্বেও কোনো কাম নকৰিব। আপোনাৰ ঘৰলৈ আলহী অহাৰ সম্ভাৱনা আছে। বৌদ্ধিক কামৰ প্ৰতি আপুনি আগ্ৰহ প্ৰকাশ কৰিব। আপুনি আপোনাৰ কথা আৰু ধাৰণাক লৈ দৃঢ় হৈ থাকিব। ব্যৱসায়ত আৰ্থিক লাভৰ বাবে আপুনি উৎকৃষ্ট সুযোগ পাব। আপোনাৰ মতামত প্ৰকাশৰ ক্ষেত্ৰত মুকলি মনৰ বাবে মানুহে আপোনাৰ বিৰোধিতা কৰিব পাৰে। সিংহ ৰাশি। প্ৰতিপক্ষক দুৰ্বল বুলি তুচ্ছ জ্ঞান কৰাৰ ভুলটো আপোনাৰ বাবে ব্যয়বহুল হ'ব পাৰে। বিতৰ্কিত বিষয়ৰ আলোচনাৰ পৰা বিৰত থাকক। আপোনাৰ জেদী আচৰণৰ বাবে মানুহ বিচলিত হ'ব পাৰে। সৰু সৰু কথাবোৰত বেয়া নাপাব। পুৰণি ঋণৰ সন্দৰ্ভত সমস্যা হ'ব পাৰে। কন্যা ৰাশি। ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে দিনটো অতি শুভ। সম্পত্তিৰ কথাত যথেষ্ট শুভ হ'ব। আপুনি হয়তো সংগীত আৰু অভিনয়ৰ প্ৰতি আগ্ৰহী। নাৰীৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব। মনত উদাসীনতাৰ অনুভৱ হ'ব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপুনি জয়ী হ'ব পাৰে। তুলা ৰাশি। আপুনি যিকোনো পুৰণি ঋণ পৰিশোধ কৰিব পাৰে। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা দিনটো অতি শুভ। আপুনি শাৰীৰিকভাৱে সক্ৰিয় আৰু শক্তিশালী হ'ব। সৰু খৰচৰ বাবে বেছি মানসিক চাপ ল'ব নালাগে। ব্যৱসায়ীসকলে হয়তো নতুন ব্যৱসায়িক চুক্তিত স্বাক্ষৰ কৰিব লাগিব। বৃশ্চিক ৰাশি। আজি আপুনি আৰু অধিক কষ্ট কৰিব লাগিব। ব্যৱসায়ীসকলৰ দৈনিক আয় বৃদ্ধি হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ উৎকৃষ্ট পাৰস্পৰিক সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত থকা উত্তেজনাবোৰ সমাধান হ'ব। প্ৰবল ইচ্ছাশক্তিৰ সহায়ত কঠিন কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব। সামাজিক অনুষ্ঠানত আপোনাৰ অংশগ্ৰহণ বাঢ়িব পাৰে। ধনু ৰাশি। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত ভাল আচৰণ কৰা উচিত। ব্যৱসায়ত আপুনি কিছু কাৰিকৰী সমস্যাৰ সন্মুখীন হ'ব লাগিব। বতৰৰ পৰিৱৰ্তনৰ প্ৰতি সাৱধান হওক। টকা খৰচ কৰি থাকোঁতে কৃপণালি নকৰিব। মানসিক অশান্তিৰ পৰা আপুনি সকাহ পাব। মকৰ ৰাশি। আজি আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। শ্বেয়াৰ বজাৰৰ পৰা আপুনি আশা কৰা ধৰণৰ আৰ্থিক লাভ পাব। আপুনি আজি খৰখেদাকৈ সকলো কাম শেষ কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কক লৈ আপুনি আৱেগিক হৈ পৰিব। চাকৰিটোৰ বাবে অলপ কষ্ট কৰিব লাগিব। কুম্ভ ৰাশি। পৰিয়ালৰ এজন সদস্যৰ বাবে টকা খৰচ কৰিব লাগিব। আপোনাৰ পৰিকল্পনা ৰাজহুৱা নকৰিব। আপোনাৰ ভাষণ কঠোৰ হ'ব। পাৰিবাৰিক পৰিৱেশ সুখকৰ হ'ব। কেৰিয়াৰৰ প্ৰতি অতি গুৰুত্বপূৰ্ণ হ'ব যুৱক যুৱতীসকলে। আপুনি হয়তো সন্মানীয় লোকৰ পৰা পথ প্ৰদৰ্শন পাব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। উচ্চ বিষয়াৰ পৰা পুৰস্কাৰ পাব পাৰে। দুপৰীয়াৰ পিছত পৰিস্থিতি ক্ৰমান্বয়ে শুভ হ'বলৈ আৰম্ভ কৰিব। আগতে লোৱা সিদ্ধান্তই আজি আপোনাক উপকৃত কৰিব। সৰু পৰিসৰৰ পৰা ব্যৱসায় লাভজনক হ'ব। আপুনি হয়তো আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।